গাৰু কভাৰ যিটো ইমান কিউট চেইনো আছে এতিয়া তাই ভালকে থৈ নে নহয় নথয় যুদ্ধ লাগি আছে নেটৱৰ্ক আহিছে নাই জানো ক'ব পৰা নাই গুড ইভিনিং সকলোকে কুম্ভেকচোদং আজি আমাৰ দোকানৰ কাংকান ধেমাজি পৰিয়ালৰ বিশেষ লাইফ নহয় আজি লাইফ হৈছে আমাৰ ধেমাজিৰ সুবাহী আপোনালোকে সকলোৱে গম পায় বেলেগকৈ পৰিচয় দিবলৈ আমাৰ প্ৰয়োজনো নাই সময় বুলি ক'লে সকলোৱে গম পায় সময় আজি কেইবাদিন ধৰি আমাৰ ধেমাজিতে আছে আৰু ই আমাৰ ঘৰতে আছে আৰু ই এফালে ইমান ইয়াত আমিয়ে গম পোৱা নাছিলোঁ ধেমাজিৰ লোকেল হৈ থাকি কিন্তু তেখেতে গম পায় আৰু ইফালে দাদাজনৰ ঘৰ বনাই দিছে আৰু তেখেতে অকণমান চকুৰেও দেখি নাপায় বাৰু চকুৰে অকণমান মানে একেবাৰে দেখি নাপায় আৰু ইফালে আছে বাইদেউগৰাকী তাই অকণমান মানে এটা মেণ্টেলি হেৰি নহয় কিন্তু তেখেতৰ কাৰণে যে সময় ইমান দূৰৰ পৰা নাহৰগতীয়াৰ পৰা ভাবি কেনেকৈ গৈ কি গম পালে গম নাপাওঁ গম পায় কেনেকৈ গম পায় আহি যে ইয়াত ইমান ধুনীয়া এটা চেষ্টা কৰিছে তাক সদায় ভগৱানে যাতে আশীৰ্বাদ কৰি থাকক আৰু আমাৰ ইয়াত একো হেৰি নাই কিন্তু ভাল লাগিছে ই লগত আছে বা তাৰ পৰা আমি এতিয়া সৰু হ'লেও বহুতখিনি কথা শিকিছোঁ ইয়াত বহুত ধুনীয়াকৈ বনাইছে আৰু ঘৰ এনেই হেৰিকৈ লামচামকৈ বনাই দিয়া নাই বাৰু বহুত ধুনীয়াকৈ বনাইছে আৰু প্ৰথম যেতিয়া হেৰি কৰিছিলে মোৰো এটা মনত এটা ভাৱ এটা আছিলে যে ঘৰ বনাইছে আৰু গৈছে তেনেকৈ লাগিছিলে কিন্তু ঘৰ বনাওঁতে যে কিমানখিনি বস্তু ইমান দূৰৰ পৰা মেনেজ কৰিবলগীয়া হৈছে বা ৱৰ্কাৰৰ লগত কেনেকৈ কষ্ট কৰিবলগীয়া হৈছে বহুত ধৈৰ্য লাগিব মই হোৱা হ'লে সেইদিনাখন বহুত খং উঠি গ'লে হয় কিন্তু ই ইমান ধুনীয়াকৈ হাঁহি হ'ব বুলি কৈ গুচি আহিছে যিটো প্ৰথম দিনাখনৰ কষ্ট বাঁহ কাটি দিম বুলি কৈ মানুহে বাঁহ কাটি দিয়া নাই তেনেকৈ ইমান ধৈৰ্য থকাৰ কাৰণে হয়তো আজি চাগে বহুতৰ ঘৰ বনাই দিব পাৰিছে একদম বহুত ধৈৰ্য মানিব লাগিব মানুহৰ ধৈৰ্যই প্ৰধান বুলি কয় নহয় তেনেকৈ আৰু ইয়াৰ কথা বেলেগে আমাৰ ক'বলৈ একো নাই বহুত বেছি সকলোৱে ভাল পায় আমিতো ভাল পাওঁৱেই এতিয়া মই লাহে লাহে আহি আছোঁ আৰু এইফালে বাৰান্দাও এনেই যাহা তাহকৈ কৰি তেনে খুব ধুনীয়াকৈ বনাই দিছে আৰু এই প্ৰজেক্টত মেইনলি আছে জগন্নাথ মানে বহুত হেল্পফুল বুলি ক'ম মই হেল্পফুল আৰু জানে আৰু স্পেচিয়েলি জগন্নাথহঁতৰ গাঁৱে হয় নেইবাৰ গাঁও ন ওচৰ চুবুৰীয়া তাৰপৰা ওচৰ চুবুৰীয়া হয় সি মেনেজ কৰি দিছে এইফালে গোটেই জগন্নাথহঁতৰ ফেমিলি আমাৰো দোকানৰ ফেমিলি আছে বাৰু এইফালে জোনালীহঁতৰ ফেমিলি এনেকৈ গোটেইকেইটাই আহিছে সিহঁতে সহায় কৰিছে ইয়াতে এতিয়া সময়ে ইমান চিন্তা কৰিছে যে একদম পৰ্দালৈকেও চিন্তা কৰি দিছে আৰু মই নিজে ইভেন তাক কৈছিলোঁ কালি আমি ৰাতি ডাইনিং টেবুলত ভাত খাই থাকোঁতেই আমি কথা পাতি আছিলোঁ তেতিয়া মই ক'লোঁ বিচনা আছেই নহয় তুমি কিয় আৰু এখন বিচনা কিনি দিব লাগে বুলি কওঁতে মোক কি বুলি ক'লে নহয় বা বোলে এখনহে বিচনা আছে ল'ৰা ছোৱালী কেইটা তিনিটা মাক দেউতাক এখন বিচনাতে নুজুৰিব নহয় বা সেইকাৰণে বিচনাখন কিনি দিবই লাগিব কিমান সেইটো চিন্তা মই ভাবিব পৰা নাছিলোঁ কিন্তু ই ভাবি যে কৈছে আৰু সিহঁতৰ গোটেইখিনি ডিটেইলছ বহুত অন্তৰেৰে লৈছে ইয়াৰ সমান বিশাল মন মোৰো নাই মই হ'বই নোৱাৰিম চাগে আৰু এইফালে কি আনিছে চকীও আনি দিছে আৰু কিবা কিবি বজাৰো বহুতখিনি কৰি আনি দিছে সময় কিনি দিয়াৰ কাৰণে বস্তু কিনি দিয়াৰ কাৰণে ময়ো মানে ভাবিলোঁ আৰু নাই সময়ৰ পৰা ময়ো অকণমান শিকিব লাগিব তাই চোলা নিপিন্ধাকৈ থাকে বুলি আৰু অকণমান কিবা এটা বজাই দিয়ক আমাৰ এইফালে সময় বিচনাখন কিনি দিছে জনা নিচিনাকৈ আমাৰ প্ৰাৰ্থনাটোৱে গাই দিলে পায় সময়ৰ দৰে হয় বাইদেউ নাপাম একদম সময়ৰ কথা মই একেদিন 4-5 দিন লগত থাকি সঁচাকৈ বহুত মানে হেৰি ফিল হৈছে যে সি বহুত চিন্তা কৰে মানুহৰ কাৰণে বহুত বেছি চিন্তা কৰে তেখেত কিন্তু চকুৰে একেবাৰে দেখি নাপায় যিসকলে ট্ৰেইনত কেতিয়াবা অহা যোৱা কৰে লগ পায়ে চাগে তেখেতক
ৰাম ৰাম আমি অচেতন নাথ জগাই ক্ষুদ্ৰ আশা কৰি এই ঘৰখন সময়ৰ ইমান নাহৰকটিৰ পৰা আহিও বহুত কেনেকৈ কোনে খবৰ দি আহিলে বনাই আৰু হয়তো দুদিনতে কমপ্লিট হ'লেগৈ হয়, কিন্তু বাঁহৰ অভাৱ বাঁহ দিম বুলি কৈ এজনে নিদিলে, সেনেকুৱাতে অকণমান পলম হ'ল। হা নহয়, প্ৰজেক্টটো এভৰিথিং নাই নহয় আচলতে টিংপাত কিনাটো ডাঙৰ কথা নহয়, কিন্তু প্ৰজেক্টটো যে তুমি লৈছা, প্ৰজেক্টৰ কাৰণে যে আমি ইয়াত আহিলোঁ, কেতিয়াবা ধৰক চিন্তা কৰিলেও এনেকৈ প্ৰপাৰ মানে আমি প্ৰজেক্ট নাপাওঁ বা কিবা এটা হেৰি কৰিবলৈ, কিন্তু তাৰ কৰিলে সময়ে কৰিলে, আৰু সময়ৰ সঁচাকৈ অন্তৰ সমান বহল হ'বই নোৱাৰিব চাগে কোনো। মই অলপ বাহিৰৰ পৰা দেখুৱাই দিওঁ গোটেই ঘৰটো, আৰু বাৰাণ্ডাবোৰো মই কৈছিলোঁ যে এইবোৰ কৰিব নালাগে আৰু, কিন্তু সি কৈছে নাই, বা ঘৰখন অকণমান ধুনীয়া কৰি দিব লাগিব সিহঁতৰ, সেইটো কাৰণে চিন্তা কৰক কিমানখিনি বহলকৈ চিন্তা কৰে। মই হোৱা হ'লে এই অকণমান বোলে বেৰাটোকে লগাই দিলোঁ হয়, তেনেকৈ কৰিলোঁ হয়, কিন্তু নহ'ল। আৰু তেখেতসকলেও বহুত বহুত ধন্যবাদ, স্পেচিয়েলি জগন্নাথো আছে, আৰু ইফালে ঘৰ সময়ে চাগে নিজে আপলোড কৰিব, সময়ৰ পেজতো আপোনালোকে চাব পাৰে। সময়তো ফলোৱাৰ্ছ লাখত আছে, চাব তেখেতসকলে যিসকলে আৰু ইমান নাহৰকটীয়াৰ পৰা আহি আমাৰ ধেমাজি তেনেকৈ ঘৰ এখন সাজি দিছে। আৰু ইফালে ভিতৰৰ বেৰাটো অলপ বেয়া হ'ল বোলে, টিংপাত যিটো আছিলে সেইটো এনেকৈ লগাই দিছে। আৰু বাৰাণ্ডাখনো চাওক, হা, ৰাস্তাখনো দেখাই দিছোঁ। ইয়াত অহা ৰাস্তাটো কি আছে কেনেকুৱা চাওক, ইয়াত নেটৱৰ্কো ইমান প্ৰপাৰলি নাপায়। আৰু আমি ধেমাজিত থাকিও যে এই ৰাস্তা মই গম পোৱা নাছিলোঁ, কিন্তু সময়ৰ কাৰণে আহিলোঁ, গম পালোঁ, আৰু বহুত বহুত ধন্যবাদ। এইফালে চাওক ৰাস্তা এনেকুৱা, যাৰ ঘৰ বনাই দিছে, গাড়ী আমি বহুত দূৰত থৈছোঁ, বহুত দূৰত থৈ খোজকাঢ়ি আহিছোঁ, আৰু বস্তুবোৰ আনোতেও বহুতখিনি কষ্ট হৈছে বাৰু তাৰ ভাগৰো। আৰু যিসকল ইয়াত কাম কৰিছে, এইফালে গোটেইখিনি ৰাস্তা চাওক, ৰাস্তাৰ পৰা আহি এনেকৈ ৰাস্তা একোৱে নাই। কি কাটিবলৈ গৈছোঁ? অঁ, এইফালে ঘৰটো বহুত ডাঙৰকৈ ধুনীয়াকৈ হেৰি কৰিলে, আৰু ফিনিচিং চিজিল। মানুহে ঘৰ বনাই বুলি এনেই বাঁহৰ ঘৰ বুলি কোনোবাই বেৰাই লগাই থৈ দিয়ে, কিন্তু নহয়, খুব ধুনীয়াকৈ য'ত বাৰাণ্ডা বস্তু থ'ব খুব ধুনীয়াকৈ কৰি দিছে। সেইকাৰণে বহুত বহুত ধন্যবাদ। সময়ৰ সমান বহল অন্তৰ হ'বলৈ শিকিব লাগিব, আৰু মই হ'লে নিশ্চয় শিকিম, এতিয়াৰ পৰাই চেষ্টা কৰিম। আপোনালোকে যদি কোনোবাই ভাল পায়, সময়ক চেষ্টা কৰি চাব পাৰে। সময়ৰ লগত বুলি নহয়, আপোনালোকে যেনেকৈ পাৰে। আৰু সময়ৰ এটা কথা ওলাই আছে যে সময় এক্সিডেণ্ট হৈছে, ICUত আছে, কোনোবাই স্কেনাৰ দি পইচা বিচাৰি আছে, সেইটোত আপোনালোকে ভুল নাযাব প্লিজ। সময়ে কেতিয়াও নিজৰ স্কেনাৰ কাকো নিদিয়ে পইচা দিম বা পইচা ল'বলৈ কাৰণে। সেইকাৰণে বহুতে এনেকৈ সময়ৰ ফলোৱাৰ্ছসকলক মই অনুৰোধ কৰিছোঁ, প্লিজ সেইবোৰ য'তে ত'তে কোনোবাই দেখাইছে বুলি সময়ক পইচা দিছোঁ বুলি নিদিব। বহুত বহুত ধন্যবাদ সময়। আৰু ৰাস্তা দেখিছেই নহয় কিমান কট, আৰু ইয়াত যিগৰাকী মানুহজনী দেখিলে, মানুহজনী অলপ নৰ্মেলে আছে, কি বনায় কি খায় একো গম নাপায়।